তামোলপুৰত হাতী মানুহৰ সংঘাত প্ৰতিদিনেই বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তামোলপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত তামোলপুৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক। প্ৰতিটো বিভাগৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হৈছে তামোলপুৰ জিলা আয়ুক্তগৰাকীয়ে। বৈঠকত অংশ লৈছে TCLCC আৰণ্যকৰ বিষয়ববীয়াৰ লগতে কেইবাটাও সংস্থাৰ লোক। বৈঠকত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ সীমান্তৱৰ্তী অঞ্চলত কেতবোৰ জৰুৰী পৰিকল্পনা লোৱা হৈছে। উল্লেখযোগ্য যে মাত্ৰ এটা সপ্তাহৰ ভিতৰতে তামোলপুৰৰ নাগৰিজুলিত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছিল 4জনকৈ লোক। ইয়াৰ পিছতে এতিয়া অধিক তৎপৰতা অৱলম্বন কৰিছে জিলা প্ৰশাসনে। প্ৰতিটো বিভাগক অধিক তৎপৰ হ'বলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ। মানুহৰ সংঘাতটো আজি কিছুদিনৰ পৰা ক্ৰমশ বৃদ্ধি হোৱাত আমি বিশ্লেষণ কৰিলে বহু ক্ষেত্ৰত এৱাৰনেছৰ অভাৱ হৈছে, বহু ক্ষেত্ৰত আমাৰ কিছু কৰণীয় জেগাই জেগাই আছে, যিখিনিৰ কাৰণে অভাৱ অনুভৱ কৰি আজি সকলো ষ্টেক হোল্ডাৰ ইয়াতে অল ডিপাৰ্টমেণ্টৰ হেডসকল আছিলে, DFO আছে, দুটা অতি এক্সপাৰ্ট NGO তেওঁলোকে গ্ৰীণ গ্লোব বুলি আৰু এটা আপোনাৰ আৰণ্যক তেওঁলোকে এই ক্ষেত্ৰত কাম কৰে, তেওঁলোকক অনা হ'ল, বিষয়ত ডিছকাশ্যন কৰা হ'ল আৰু কেইটামান সিদ্ধান্ত লোৱা হৈছে। আমি যিমানখিনি আপোনাৰ ভালনেৰেবল গাঁও আছে প্ৰত্যেক গাঁৱতে একোটা আমি স্বেচ্ছাসেৱক আমি গ্ৰুপ গঠন কৰিব বিচাৰিছোঁ আৰু সেই গ্ৰুপবিলাকৰ মাধ্যমে আমি ট্ৰেইনিং দিম যে হাতীৰ লগত কেনেকৈ মানুহে সহ অৱস্থান কৰিব লাগিব বা হাতী মানুহৰ সংঘাত নিৰ্বাহিত কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব। আৰু ইয়াত দুটা ধৰণৰ কথা আছে, এটা দীৰ্ঘম্যাদী কিছু আঁচনি আমি ল'ব লাগিব যিবিলাক আমি চৰকাৰক জনাম বা আমি অন্য বিভাগীয় যিবিলাক স্কিম আছে তাৰ লগত টাই আপ কৰিব পাৰোঁ নেকি, আৰু যিখিনি হ্ৰস্বম্যাদী আমি ইতিমধ্যে মানুহৰ মাজত আমি লৈ যাম, আমি লৈ ব্যৱস্থা লোৱাৰ ব্যৱহাৰ কৰিম। সেইটোৱে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া হাতীবিহীন এখন আপুনি আমাৰ সমাজ চিন্তা কৰিব নোৱাৰে, ঠিক মানুহেও হাতীও হয়তো মানুহবিহীন এখন সমাজ ভাবিব নোৱাৰে। আমি এতিয়া সহ অৱস্থান কৰি প্ৰকৃতিৰ লগত আমি সহ অৱস্থান কৰিব লাগিব, আৰু প্ৰকৃতি মানে অকল গছ গছনি তাত থকা প্ৰত্যেকটো জীৱ জন্তুৱে। গতিকে হাতীৰ বিহেভিয়াৰ কেনেকুৱা আৰু মানুহৰ বিহেভিয়াৰ কেনেকুৱা দুইটাৰ ওপৰত ষ্টাডি কৰি দেখা গৈছে যে আমি কিছু ক্ষেত্ৰত আমি হাতীৰ লগত মিলিবৰ কাৰণে আমি মানুহে সজাগ হ'ব লাগিব। এতিয়া যোৱাকালি কেইদিনমান আগত এটা ঘটনা ঘটিছে যে যেতিয়া হাতী এটা থকা এৰিয়াতে গৈ মানুহে গৰু মেলি দিছে, আৰু যাৰ কাৰণে মানুহ তাত গৰু আনিবলৈ গৈ পেলাই মানুহকেইজন পতিত হৈছে। গতিকে তেনেকুৱাবিলাক কথা আমি যে মানুহক আমি সজাগতা সৃষ্টি কৰিম, মই ভাবোঁ বহুখিনি কথা আমি সজাগতাৰ মাধ্যমে দূৰ কৰিব পাৰিম। আৰু যিবিলাক পলিচি মেটাৰ আছে যিবিলাকৰ ক্ষেত্ৰত আমি ঠোজ কদম ল'ব লাগিব আমি পৰ্যায়ক্ৰমে লৈ থাকিম। আলোচনা কৰিবলৈ NGO যিখিনি আছে বিয়াৰ আৰু গুৱাহাটীৰ পৰাও আহিছে NGO, তাৰ লগতে ইয়াত যিখিনি ADS আছে, এণ্টি ডিপ্ৰেশ্যন স্কোৱাড আছে, তাৰপিছতে ইয়াত নলবাৰীৰ পৰা গ্ৰীণ গ্লোব বুলি এটা NGO আহিছে, আৰু ইয়াৰ লগতে আমাৰ HOD যিখিনি হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ লগত আলোচনা হয় কেনেকৈ হাতী মানুহৰ সংঘাতটো কমাব পাৰি তাৰ ওপৰত খুব বিতংভাৱে আলোচনা হয়। আৰু কিছুমান আমি এতিয়া টাইমলাইন বনাই কি কাম কৰিব লাগিব সেইখিনি আমি কৰিবলৈ যত্ন কৰিম। আৰু তেখেতে আমাক নিৰ্দেশ দিছে যে খুব সোনকালে এই কামখিনি কৰিব লাগে, কাৰণ যিহেতু ইয়াত খুব হাতী মানুহৰ সংঘাতটো খুব একিউট হৈ আছে, সেইটো কাৰণে আমি গোটেই ডিপাৰ্টমেণ্টখিনি তেখেতকো কথা দিছোঁ যে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টেই হওক বা আন যিখিনি সংলগ্ন ডিপাৰ্টমেণ্ট আছে গোটেইখিনিয়ে তেখেতৰ লগত একেলগে আমি কাম কৰি পিনে এই সমস্যাটো যিমান পাৰোঁ আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।